Hello friend, good morning, back to my channel. Itu ratupa মানে itu 8টা বাজিছে 8টা বাজতো মানে কুঁৱলী আছে আৰু ইফালে টিঙৰ পৰা পানী পৰি আছে টুকটুককৈ টিঙৰ পৰা পৰি আছে টিঙৰ পৰা ইয়াতে নিয়ৰৰ পানীবিলাকে পৰি আছে বৰষুণৰ দৰে আৰু কুঁৱলী মানে 5টা বজাততো একো দেখা পোৱা নাছিলে মানে এনেকুৱা কুঁৱলী পৰিছে এতিয়া কুঁৱলীবিলাক আৰু তলত নামি আহি আছে আৰু আজি মই ভেদাইলতাৰ পকৰা বনাম সেইটো কাৰণে ভেদাইলতা চিঙো অলপ আৰু ইফালে দুডাল ৰুইছিলোঁ ইমান হৈ গৈছে গছবিলাক মানে বগাই বগাই বহুত হৈ গ'ল ইফালে এইডাল ইমানে তাতে ৰুইছিলোঁ তাৰে পৰা বগাই বগাই পুৰা এইখিনি পুৰা ভেদাইলতা হৈ গৈছে মানে এয়া পুৰা এতিয়া ইয়াৰ পৰা অলপ পাত ছিঙি লওঁ পকৰা খোৱাৰ কাৰণে এইবিলাক পুৰা এনেকুৱা বগাইছে ৰুইছিলোঁ তাতে এইডাল আৰু বগাই বগাই মাটিয়ে চাটিয়ে বগাইছে এইবিলাক পুৰা বগাই বগাই ইয়াতে আহি পেলাই আৰু ইয়াৰ পৰা ছিঙি লওঁ নিয়ৰ পৰি আছে পুৰা পাতবিলাক দেখিছে পাতবিলাক নিয়ৰ পানী পৰি মানে এনেকুৱা লাগছে বৰষুণে দিছে তো পাত কেইটামান ছিঙি লওঁ কোমলীয়া কোমলীয়া ইফালেও আছে সিফালেও আছে ইয়াৰ পৰাই ছিঙি লওঁ কেইটামান পাত পাতবিলাকে কি ধুনীয়া হৈ আছে মানে নিয়ৰ পৰি কিনে আৰু ধুনীয়া হৈ গৈছে আৰু সেইটো চাইডৰ পৰা ইমান ছিঙিলোঁ আৰু এইটো চাইডৰ পৰা অলপ ছিঙিলোঁ কাৰণ জাতটো দুটা জাত আছে আৰু জলকীয়াবিলাক পানী দিয়াৰ পিছত পখা মেলিছে ইয়াত পানী দিয়াৰ পিছত মানে মই গছবিলাক ভাঙি দিছিলোঁ মানে কাটি দিছিলোঁ আগবিলাক গুড়াবিলাক উঠোৱা নাছিলোঁ এতিয়া পানী দিয়াৰ পিছত এইবিলাক আকৌ পখা মেলিছে বৰষুণ দিলে আৰু ধুনীয়া হ'লে হয় বেঙেনাডালো কাটি দিছিলোঁ কাটি দিয়াৰ পিছত নতুনকৈ ওলাই আছে ফুলো ওলাইছে ইয়াত পাতো ওলাইছে ফুলো ওলাই আছে এইটো 12মহীয়া হয় সেইটো কাৰণে ফুল ওলাইছে আৰু এইডাল ভেদাইলতা ইয়াৰ পাতকেইটা অলপ মানে বেলেগ আৰু ইয়াৰ পাত একটা পাত অলপ বেলেগ ইয়াতো দুটাই আছে দীঘলীয়াটো আছে সিটোও আছে দীঘলীয়াটো এয়া দীঘলীয়াটো আছে ইয়াতে ইয়াৰ পৰা ছিঙি লওঁ কেইটামান আৰু বগাইছে একদম কলৈকে ঘৰৰ চালতে উঠিব এতিয়া আৰু নিয়ৰ পৰি পাতবিলাক পুৰা ভিজি আছে ইয়াত এনেকুৱা লাগিছে বৰষুণে দিছে নিয়ৰবিলাক এতিয়া লাহে লাহে পৰি আছে তলত হৈ যাব মোৰ কাৰণে এইখিনি কাৰণ মই অকলে মানুহ 3টা 4টা পকৰা হৈ গ'লে হৈ যাব আৰু নিয়ৰবিলাক চাওক এতিয়াও মানে বৰষুণৰ এনেকুৱা দিলে কি ভাল লাগে মানে কি ধুনীয়াকৈ মুখত পৰে ভাল লাগি যায় ইয়াতে মানিমুনি ৰুইছিলোঁ মানিমুনি হৈছে মানে নিগনিয়ে মাটি উঠাই দিলে উঠাই দিয়াৰ পিছত ঢাক খাই গ'ল এইডাল খালি অলপ ওলাই আছে আৰু
আৰু মই যেতিয়া গুটি চুটিবিলাক আনো এনেকৈ মানে ইয়াতে য'তে ত'তে পেলাই থাকোঁ আৰু হৈ যায় সেনেকৈ। আৰু নিগনিয়ে মাটি উঠাই মানে চব ঢাকেই দিলে। ইয়াতে হৈছিলে পুলিবিলাক, নিগনিয়ে চব মাটিবিলাক উঠাই হেৰিয়া কৰি দিলে। আৰু এইডালে হৈছে ইফালে এইখিনি হৈছিলে, এইখিনি পুদিনা আৰু ধনিয়াখিনি হৈছে। এতিয়া আগতে বাচনখিনি ধুই লওঁ, তাৰপিছতে বনাব লাগিব আজি, কাৰণ বাচন চব লেতেৰা হৈ আছে। এই পৰিয়ে গ'ল হাতৰ পৰা পৰি গ'ল। বাচনখিনি ধুই লওঁ, ঠাণ্ডা হ'লে বহি থাকিলেতো নহ'ব ন। ঘৰত থাকিলেওতো অলপ দেৰিকৈ ধুলো হয়, কিন্তু দোকান যাব লাগিব, সেইটো কাৰণে কামবিলাক কৰি লওঁ আৰু বাচাই ল'লোঁ। আৰু কুঁৱলীবিলাক এতিয়া আৰু বেছিকৈ পৰি আছে, মানে ইমান পৰি আছে, মানে এতিয়ালৈকে পৰা আৰম্ভ হ'ল। তেতিয়া ৰাতিপুৱা আছিলে, কিন্তু এতিয়া মানে যিমান দেৰি হৈ আছে কুঁৱলীবিলাক সিমান তলত নামি আছে মানে। আৰু মই এনেকৈ কাপোৰ চাপোৰ লৈ কিনে এতিয়া বাচনখিনি ধুই লওঁ আৰু নিজে নকৰিলে কোনে কৰি দিব, অকলে চব কাম নিজে কৰিব লাগে। খাবতো লাগিব ন, নিজে খাব লাগিব, নিজে চব কৰিব লাগে। তো এতিয়া বনাই লওঁ। আজি আন্দা কাৰী বনাম ভাবিছিলোঁ, কিন্তু আন্দা কাৰী বনোৱাৰ কাৰণে আলু আৰু বিলাহী চিলাহী নাই, আনিব যাব লাগিব। এতিয়া বেপাৰীবিলাক আহিছেনে নাই ক'বই নোৱাৰোঁ, ইমান মানুহবিলাক উঠাই নাই এতিয়ালৈকে। আৰু বেপাৰীবিলাক আহিছেনে নাই অলপ ওলাই গ'লে গম পাম। চাই লওঁ, বাচনখিনি ধুই লওঁ আগতে, বাচনখিনি ধোৱাৰ পিছত অলপ ওলাই যাম আৰু ওলাই গৈ চাব লাগিব। এতিয়া দোকানত গৈ আহিলোঁ, দালি আৰু লৈ আহিলোঁ। এতিয়া বনাওঁ আৰু দালি বনাম আৰু ভেদাইলতা পাতৰ পকৰা আৰু আন্দা আছে কালি ৰাতি আনা, তো আন্দা আমলেট বনাই ল'ম। তো ঠাণ্ডাত আমলেটে ভাল হ'ব খাবৰ কাৰণে। তো আন্দা 4টা কালি আনিছিলোঁ, তো 2টা আমলেট বনাই লওঁ এতিয়া। আন্দা রোজ খাও মান্দা তো এতিয়া বনাই লওঁ লাহে লাহে। বনোৱাৰ কাৰণে এইবিলাক কাটি ল'লোঁ, ভেদাইলতাৰ পাতখিনি কাটি ল'লোঁ। ইয়াতে পিঁয়াজ আৰু কেঁচা জলকীয়া দিছোঁ। এতিয়া বেচন দিম, বেচন, জলকীয়াৰ গুড়ি, নিমখ, হালধি, জিৰাৰ গুড়ি দিম আৰু তাৰপিছত বনাম। আৰু আমলেট বনোৱাৰ কাৰণে পিঁয়াজ কাটি ল'লোঁ, এয়া জলকীয়া আৰু পিঁয়াজ। আমলেট 2টা আগতে বনাই লওঁ, আমলেট 2টা আগতে বনাই লওঁ, তাৰপিছত পকৰাখিনি বনাম, তাৰপিছত দালিখন বহাই দিম। আৰু বনাই আছোঁ পকৰাখিনি। তেল বেছিকৈ দিয়া গ'ল, সেইটো কাৰণে মই আগতে পকৰাখিনি বহাই বনাই দিলোঁ আৰু তেল অলপ পৰি গ'ল বেছিকৈ। আমলেটটো বনোৱা নাই, আমলেটটো এতিয়া এইখিনি হোৱাৰ পিছত আমলেটটো বনাম আৰু হৈ গ'ল, নমাই দিলোঁ এয়া। আৰু এতিয়া আমলেটটো বনাই দিলোঁ, আমলেটো হৈ গ'ল। আৰু বনাই মই এনেকৈ টুকুৰা কৰি দিলোঁ আমলেটটো। সেইফালে দালিখন বহাই দিছোঁ, দালিখন হ'লে চম্ভাৰ মাৰি ভাতটো বহাম। আৰু এতিয়া বিচনাবিলাক উঠাই লওঁ, আৰু নিয়াৰবিলাক এতিয়া ইমান ঠাণ্ডা, গাই ধুব লাগিব, গৰম পানী কৰিব লাগিব আজি গা ধুবৰ কাৰণে। এতিয়া বিচনাবিলাক পাৰি লওঁ আৰু মোৰ আমলখিৰ আচাৰটো দেখাওঁ।
আমলখি আচাৰটো কি ধুনীয়া হৈছে। বটলত ভৰাই থৈ দিছোঁ। এতিয়া ৰ'দ নাই, আৰু দুদিনমান ৰ'দত দিব পাৰিলে ভাল হ'লে হয়। দুদিনমান ৰ'দত দিলে ভাল হ'ব আৰু কমচে কম 2-3 দিন যদি ভালদৰে ৰ'দ লাগে মানে 1-2 বছৰলৈকে বেয়া নহয় আৰু তেলটো নিজে নিজে ওপৰত উঠি আহি আছে। এইটো বিচনাখন পাৰোঁ, মোবাইলটোত চাৰ্জ নাই, চাৰ্জ অলপ দিলোঁ। মোৰ উঠটো ফাটি অৱস্থা নোহোৱা হৈ গ'ল, সেইটো কাৰণে লগাই দিলোঁ বৰা প্লাছ। আৰু এতিয়া দালিখন হয়, এতিয়া মাৰিব লাগে চম্ভাৰ মাৰি দিওঁ। এতিয়া ইয়াতে জৰাই লৈ আৰু দালিত চম্ভাৰ মৰাৰ কাৰণে মই কি দিওঁ আজি আপোনালোকক লগতো শ্বেয়াৰ কৰি দিওঁ। মই মোবাইলটো ইয়াতে থওঁ। প্ৰথমতে তেল দি দিলোঁ, তেলত এতিয়া দিম তেজপাত, তাৰপিছত দিম শুকান জলকীয়া, শুকান জলকীয়া 2টা ছিঙি দিম, 2টা শুকান জলকীয়া ছিঙি দিলোঁ। এতিয়া ইয়াতে দি দিম 1 টুকুৰা দালচেনি, ভাঙি দিম। এইটো 1 টুকুৰা দালচেনি দি দিলোঁ। আৰু 2 ফুটা নহৰু থেতেলাই দিম। নহৰুটো থেতেলোৱাৰ পিছত বাকলিটো নিজে নিজে ওলাই যায়। এয়া বাকলিটো এৰাই দিলোঁ। এইখিনি অলপ জ্বলাই ল'ম, তেতিয়া চেনটো ভাল ওলায়। এয়া বগা জিৰা, এয়া কলা জিৰা মানে কাল জিৰা। একদম অকণমান কাল জিৰা, আৰু অকণমান বগা জিৰা। এতিয়া দালিখিনি ঢালি দিম। ঢালি দিলোঁ আৰু চেণ্টটো ইমান বহুত ওলাইছে, বহুত ধুনীয়া চেণ্ট ওলাইছে। ধনিয়াৰ পাত থাকিলে ধনিয়াৰ পাত দিব, আজি মোৰ ধনিয়াৰ পাত নাই, তো এতিয়া ঢাকি দিলোঁ আৰু গেছ নুমাই দিলোঁ, হৈ গ'ল। এনেকুৱা চম্ভাৰ দি কেতিয়াবা খাবচোন, কি ভাল লাগে, গোন্ধটোও ভাল লাগে, খায়ো ভাল লাগে। গোন্ধটো ইমান ধুনীয়া ওলায়। তো এতিয়া বাকী কামবিলাক কৰি লওঁ। বাচন চাচনটো ৰাতিপুৱাই ধুই আহিলোঁ, এতিয়া বিচনাখন পাৰি গাটো ধুব যাওঁ। তো এতিয়া খাই চাই ল'লোঁ ভাত চাত,
আৰু গা চা ধুই আহি মানে পূৰা ৰেডি আৰু দোকানত যাবৰ কাৰণে। তো আজিলৈ বাই বাই। মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আজিলৈ বাই বাই, লাভ ইউ।